যে এই পৃথিৱীলৈ মুৰ্গী প্ৰথম আহিছিলে নে কণী প্ৰথম আহিছিলে। কম্পিউটাৰৰ পৰা যে পেন ড্ৰাইভত আমি কিবা এটা ডাটা ষ্ট'ৰ কৰোঁ, যে কপি কৰোঁ, সেই পেন ড্ৰাইভটোত ডাটা ষ্ট'ৰ কৰাৰ পিছত পেন ড্ৰাইভটোৰ ৱেইট বাঢ়ি যায়নে? আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কেইটামান প্ৰশ্নৰ সৈতে, আৰু প্ৰশ্নকেইটা আপোনাৰ বাবে বা মোৰ বাবে। হয়তো আমাৰ মনত কেতিয়াবা নহয় কেতিয়াবা এই প্ৰশ্নকেইটা নিশ্চয় মনত উদয় হয় বা হৈছে, বা কোনোবাই নহয় কোনোবাই আমাক এইকেইটা প্ৰশ্নৰ উত্তৰ নিশ্চয় আমাক সুধিছে। কিন্তু আমি আমাৰ প্ৰায় মানুহে আমি এই প্ৰশ্নটোৰ উত্তৰ বা এই প্ৰশ্নকেইটাৰ উত্তৰ আমি নাজানো সঠিকভাৱে কি। মই আজি এনেকুৱা কিছুমান প্ৰশ্ন লৈ আহিছোঁ যিকেইটা প্ৰশ্ন অলপ ধেমেলীয়া যদিও, কিন্তু তথাপিও এই প্ৰশ্নকেইটাৰ উত্তৰ আছে, আৰু ইয়াৰ চাইণ্টিফিক উত্তৰো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু এই প্ৰশ্নকেইটাৰ উত্তৰ আমি প্ৰায় 70% মানুহে আমি নাজানো সঠিকভাৱে, আমি ইয়াৰ আনচাৰটো কি নাজানো। মই আপোনালোকৰ বাবে প্ৰশ্নকেইটা আগবঢ়াইছোঁ। পোনপ্ৰথমে হয়তো আপোনাক কেতিয়াবা কোনোবাই প্ৰশ্ন কৰিছে, নহয়তো আপোনাৰ মনত নিশ্চয় এই প্ৰশ্নটোৰ এবাৰ হ'লেও মনলৈ আহিছে যে এই পৃথিৱীলৈ মুৰ্গী প্ৰথম আহিছিলে নে কণী প্ৰথম আহিছিলে। নিশ্চয় আপুনি ঠিকেই শুনিছে যে মুৰ্গী প্ৰথম আহিছিলে নে কণী প্ৰথম আহিছিলে। এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনত আহে, বা কোনোবাই নহয় কোনোবাই আপোনাক কেতিয়াবা এই প্ৰশ্নটো নিশ্চয় কৰিছে। দ্বিতীয় প্ৰশ্নটো হ'ল যে এই আমি কম্পিউটাৰৰ পৰা যে পেন ড্ৰাইভত আমি কিবা এটা ডাটা ষ্ট'ৰ কৰোঁ, যে কপি কৰোঁ, সেই পেন ড্ৰাইভটোত ডাটা ষ্ট'ৰ কৰাৰ পিছত পেন ড্ৰাইভটোৰ ৱেইট বাঢ়ি যায়নে? এই প্ৰশ্নটো হয়তো আপোনাৰ মনত নিশ্চয় কেতিয়াবা উদয় হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে এই যে গিৰগিট বুলি যাক আমি কওঁ, যে ৰং সলাই নিজৰ দেহৰ ৰং সলনি কৰি দিয়ে, এই গিৰগিটেনো আচলতে ৰং কেনেকৈ সলায়, যে কেনেকৈনো নিজৰ বডিৰ ৰংটো সলনি কৰিব পাৰে, এই বিষয়ে আজি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু বহুতে আচলতে কয় যে এই গিৰগিটে যিটো বস্তুৰ ওপৰত মানে বগাই যায় সেই বস্তুটোৰে কালাৰটো লৈ লয় বুলি কয় বহুতে, বা বহুতে কয় যে বাতাবৰণ পৰিস্থিতি অনুসৰি এই গিৰগিটে ৰং সলনি কৰে বুলি কয়। কিন্তু ইয়াৰ প্ৰকৃত চাইণ্টিফিক ৰিজনটোনো কি, বা চাইণ্টিফিকলি ইয়াৰ ৰং কেনেকৈ সলনি কৰে, সকলোখিনি কথা মই আজি আপোনালোকক চাইণ্টিফিকলি বুজাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। মই এই 3টা প্ৰশ্নৰ উত্তৰ আপোনালোকক বৈজ্ঞানিক ভিত্তিত কেনেকৈ আচলতে কি হৈছিল সকলোখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে মই পোনপ্ৰথমে প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ যে এই পৃথিৱীলৈ মুৰ্গী প্ৰথম আহিছিল নে কণী। মই যদি ক'বলৈ যাওঁ যে এই পৃথিৱীলৈ কণী প্ৰথম আহিছিল, কিন্তু কেনেকৈ? আপোনালোকে হয়তো জানে আজিৰ পৰা হাজাৰ হাজাৰ বছৰৰ আগত, লাখ লাখ বছৰৰ আগত আমাৰ এই পৃথিৱীত ডাইন'ছৰ আছিল বুলি আমি গম পাওঁ, বা ডাইন'ছৰৰ প্ৰমাণ পোৱা গৈছিল, থকাৰ সম্ভাৱনা আছিল বুলি আমি গম পাওঁ, আমি কিতাপ পত্ৰত নিশ্চয় পঢ়িছোঁ। আপোনালোকে জানে সেই ডাইন'ছৰে কণী পাৰিছিল, নিশ্চয় সেই ডাইন'ছৰে কণী পাৰিছিল। ঠিক তেনেদৰে আমি জানো যে আমি যি মাছ আমি খাওঁ, এই মাছেও কণী পাৰে, বা তেনেধৰণে সেইটো সময়ত পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ প্ৰাণী, যি প্ৰাণী আচলতে পানীতো বাস কৰিছিল, মাটিতো বাস কৰিব পাৰিছিল, তেনেধৰণৰ প্ৰাণীবিলাকেও আচলতে কণীয়ে পাৰিছিল। আৰু তেনেস্থলত চাবলৈ গ'লে কালক্ৰমত যেতিয়া সেই জীৱ জন্তুবিলাকে কণী পৰাৰ পিছত লাহে 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 আপোনালোকে জানে এটা বস্তু আচলতে কেনেকৈ মানে কোষবিলাক সলনি হৈ নিজৰ বৰণ সলনি কৰে, আকাৰ সলনি কৰে, আকৃতি সলনি কৰে, আপোনালোকে সেইটো হয়তো ভালদৰে জানে। ঠিক তেনেদৰে এই যি কণী, এই কণীও সেই এজাত কুকুৰা জাতীয় বুলি ক'ব পাৰি। ঠিক কুকুৰা নহয়, চিকেন নহয়, ঠিক ক'ব পাৰি যে কুকুৰাৰ দৰে বা চৰাইৰ দৰে এবিধ প্ৰাণীয়ে এই কণী প্ৰথম পাৰিছিল। আৰু সেই কণীৰ পৰাই আচলতে লাহে লাহে কালৰ ক্ৰমত মানে সলনি হৈ আচলতে চিকেনৰ জন্ম হৈছিল। এতিয়া যদি আমি প্ৰশ্নটো অলপ বেলেগ ধৰণে চাবলৈ যাওঁ, আপোনালোকে মন কৰিব, আমি যদি ক'বলৈ যাওঁ যে কণী প্ৰথম আহিছিল নে মুৰ্গী প্ৰথম আহিছিল, সেইটো হিচাপত যদি চাবলৈ যাওঁ মানে কণী প্ৰথম আহিছিল, মুৰ্গী পাছত আহিছিল। কিন্তু আমি যদি ক'বলৈ যাওঁ মানে চিকেন প্ৰথম আহিছিল নে চিকেনৰ এগ প্ৰথম আহিছিল, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ হ'লে ক'ব
যে চিকেন আগত আহিছিল, চিকেনৰ এগ আচলতে চিকেনে দিয়াৰ পাছত চিকেনৰ এগ হৈছিল। কিন্তু সেই যে আগৰ যিটো কণীৰ পৰা আচলতে এই চিকেনটো জন্ম হৈছিল বা এই কুকুৰাৰ জন্ম হৈছিল, এই বস্তুটো আচলতে কি বুলি কোৱা হয়? তো এইটো কোৱা হয় প্ৰটো এগ। আৰু সেই প্ৰটো এগটো হৈছিল ক'ৰ পৰা? প্ৰটো চিকেনৰ পৰা। আৰু সেইটো প্ৰটো চিকেন বুলি কিয় কোৱা হয়? ঠিক সেই বস্তুটো কুকুৰা বা চিকেন নাছিল, সি জাষ্ট চিকেনৰ দৰে এবিধ চৰাইজাতীয় কিবা এটা বস্তু আছিল, যি বস্তুৰ পৰা আচলতে কালক্ৰমত সিহঁতৰ মিটিং হোৱাৰ পিছত, দুটা প্ৰটো চিকেনৰ মিটিং হোৱাৰ পিছত যিটো মানে এগ সিহঁতে দিলে, আৰু সেই এগৰ পৰা আচলতে এই চিকেনৰ জন্ম হ'ল। তো মানে আমি জানো যে ট্ৰেন্সফৰ্মটো হয় কালক্ৰমত, আৰু বহুত তেনে কিছুমান প্ৰাণীৰ আচলতে আমি যেনেকৈ এক্সাম্পল হিচাপে আমি চাবলৈ যদি যাওঁ, যেতিয়া লালুকি আপুনি নিশ্চয় চিনি পায়, এই লালুকিৰ পৰা ভেকুলী হয়। কিন্তু লালুকিৰ পৰা ভেকুলী হোৱা সময়খিনিত আপুনি লালুকি পোৱালি নিশ্চয় দেখিছে, ক'লা সৰু এডাল নেজ থাকে। কিন্তু সি ডাঙৰ হওঁতে তাৰ নেজডাল চুটি হৈ সি এটা ভেকুলীৰ ৰূপ লয়। ঠিক তেনেদৰে এই বস্তুবিলাকৰ এটা ট্ৰেন্সফৰ্ম হৈছিল, আৰু যাৰ ফলত সেই প্ৰটো চিকেনৰ পৰা প্ৰটো এগ হ'ল, সেই প্ৰটো এগৰ পৰা চিকেন জন্ম হ'ল। তো আমি যদি ক'বলৈ যাওঁ নিশ্চয় যে কণী আচলতে পৃথিৱীলৈ প্ৰথম আহিছিল, তাৰপিছতে মুৰ্গী আহিছিল বুলি ক'ব পাৰি। তো এইটোৰ আচলতে চাইণ্টিফিকলি এইটোকে কোৱা হয়। তাৰপিছতে মই আপোনালোকলৈ আহিছোঁ দ্বিতীয়টো প্ৰশ্নৰ মাজলৈ। দ্বিতীয়টো প্ৰশ্ন হৈছে যে এই গিৰিগিটেনো আচলতে ৰং কেনেকৈ সলনি কৰে, নিজৰ দেহৰ ৰংটো কেনেকৈ সলনি কৰি দিয়ে। এই গিৰগিট বা যাক আমি ইংলিছত কেমেলিয়ান বুলি কওঁ, এই কেমেলিয়ানে ৰং সলনি কৰিব পাৰে। আৰু এই ৰং সলনি কৰে, তেওঁলোকৰ আচলতে বডিত এবিধ চেল থাকে, আৰু এই যি আমাৰ স্কিনত যি চেল থাকে, তেনেদৰে সিহঁতৰ বডিত কিছুমান ডাঙৰ আমাৰ মানুহৰ চেলবিলাক সৰু যে আমি এনেকৈ খালী চকুৰে মনিব নোৱাৰোঁ, কিন্তু সেই সিহঁতৰ চেলবিলাক অলপ ডাঙৰ, আৰু সেই চেলবিলাকৰ তাত এটা চাইণ্টিফিকলি যেতিয়া মানে চোৱা হ'ল যে গিৰগিটে আচলতে ৰং কেনেকৈ হ'লে, কাৰণ বহুত মানুহে বহুত ধৰণৰ কথা কয় যে বতৰ অনুসৰি সিহঁতে ৰং সলনি কৰে, বা পৰিস্থিতি অনুসৰি ৰং সলনি কৰে, বা এনেধৰণে বিভিন্ন ধৰণৰ কথা কয়। কিন্তু আচল কথাটো হ'ল তেখেতলোকৰ সেই যি চেল থাকে, এই চেলটো মানে বডি টেম্পাৰেচাৰ অনুসৰি সেই চেলবিলাক মানে অলপ বেলেগ ধৰণৰ মানে হয়। তো আপোনালোকক মই বুজাই দিছোঁ, আপোনালোকে ভিজুৱেলটো আপোনালোকক মই লগাই আছোঁ, আপোনালোকে চাই ল'ব। এই যে সিহঁতৰ সৰু চেলবিলাক, এই চেলবিলাক যেতিয়া এনেকৈ চাপ খাই আহে বেলেগ এটা কালাৰ হয়। সেই চেলবিলাক যেতিয়া অলপ ফাক হৈ যায়, অলপ বহল মেল খাই যায়, তেতিয়া সেই মানে তাৰ কালাৰটো বেলেগ হৈ যায়। আচলতে সিহঁতে নিজৰ মুডৰ ওপৰত আচলতে সেই যি কালাৰ ৰং চেঞ্জ কৰে। আৰু গিৰগিটে তেওঁলোকৰ যি ফিমেল গিৰগিটক আকৰ্ষণ কৰিবৰ কাৰণে সেই মানে দেহৰ বৰণটো কেতিয়াবা চেঞ্জ কৰে বুলি কোৱা হৈছে। কাৰণ চাইণ্টিফিকেলি ইয়াৰ প্ৰুফ মানে প্ৰমাণ কৰা গৈছে, বা ইয়াৰ চেম্পুল লৈ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত এইটো আচলতে কোৱা হয় যে তেওঁলোকে নিজৰ মুডৰ ওপৰত বা এই পৰিস্থিতি যি গৰম ঠাণ্ডা, এই বতৰৰ যি টেম্পাৰেচাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ মানে গিৰগিটে এই কালাৰ সলনি কৰে বুলি কোৱা হয়। তো মই আহিছোঁ 3 নম্বৰ প্ৰশ্নটোৰ মাজলৈ। 3 নম্বৰ প্ৰশ্নটো হ'ল অলপ বেলেগ ধৰণৰ, যে আমি যেতিয়া এটা পেন ড্ৰাইভত ডাটা ষ্ট'ৰ কৰোঁ, এই ডাটা ষ্ট'ৰ কৰাৰ পাছত আচলতে পেন ড্ৰাইভটোৰ ৱেইট বাঢ়ি যায় নেকি? নিশ্চয় মোৰ মনত কেতিয়াবা এইটো প্ৰশ্ন হৈছিল বহুত দিনে, কাৰণ মই যিহেতু এইটো লাইনতে কাম কৰোঁ। তো কেতিয়াবা আমি কপি পেষ্ট কৰি থাকোঁ বা ডাটা ষ্ট'ৰ কৰা হৈ থাকে। তো যিহেতু আমাৰ মনটো প্ৰশ্ন উদয় হয় নিশ্চয়, বা আপোনাৰ মনতো নিশ্চয় প্ৰশ্ন উদয় হয় যে এটা পেন ড্ৰাইভত আমি ডাটা ষ্ট'ৰ কৰাৰ পিছত সেই বস্তুটোত পেন ড্ৰাইভটোত ৱেইটটো বাঢ়ি যায় নেকি? নিশ্চয়কৈ। আমি যদি চাবলৈ যাওঁ, আমি ডাটাবিলাক যেতিয়া আমি কপি কৰোঁ, আচলতে সেইবিলাক একোটা ইলেক্ট্ৰনছ হয়,
যাক আমি সাইণ্টিফিক ভাষাত যদি আমি ক'বলৈ যাওঁ ইলেক্ট্ৰনছ। আচলতে ডিজিটেলি আমি যেতিয়া বস্তুবিলাক ষ্ট'ৰ কৰোঁ, ডাটাবিলাক ষ্ট'ৰ কৰোঁ, তো সেই ইলেক্ট্ৰনছ যাক কোৱা হয়, সেই ইলেক্ট্ৰনছৰ যি ৱেইট, সেই ৱেইটটো আপোনালোকক মই কৈ দিছোঁ 9.1 into 10⁻31 kg। তো ইয়াৰ ৱেইটটো ইমানেই কম, যদিও বস্তুটো তাত সোমায়, ডাটাটো তাত সোমায়, কিন্তু ইয়াৰ ৱেইটটো কেতিয়াও নাবাঢ়ে বা বাঢ়ে, মানে সেই হিচাপত নাবাঢ়ে যে আমি জুখি চালে তাৰ আমি ৱেইটটো আমি মানে কৰিব পাৰিম বা ৱেইটটো বাঢ়িছেনে কমিছে বা একেই আছে, এইটো আমি মানে প্ৰুভ কৰিব নোৱাৰিম। ৱেইটটো নিশ্চয়কৈ বাঢ়ে, কিন্তু নাকে বৰাবৰ বুলি ক'ব পাৰি। তো গতিকে আমি ৱেইটটো গম নাপাওঁ বা আমি সেইটো জুখিলে আমি ক'ব নোৱাৰোঁ যে এটা পেন ড্ৰাইভত ডাটা ষ্ট'ৰ কৰাৰ পিছত তাৰ ৱেইটটো বাঢ়ি যায় নে নাযায়। কাৰণ সেই ইলেক্ট্ৰনছ, গোটেই সৰু সৰু ইলেক্ট্ৰনছে যদি গোটেই পেন ড্ৰাইভটো ভৰ্তি কৰি দিওঁ, তথাপিও ইমান ৱেইট নহয় যে যিটো ৱেইট আচলতে আমি ক'ৰবাত জুখিলে তাৰ ৱেইটটো আমি গম পাব পাৰিম। তো এইকেইটাই আছিল আজিৰ ভিডিঅ'টো। মই জাষ্ট সৰু দুটামান টপিক মই ল'লোঁ, যে সৰু এটা কথা যে পৃথিৱীত মুৰ্গী প্ৰথম আহিছিল নে কণী প্ৰথম আহিছিল, নিশ্চয়কৈ বহুতৰ মনত প্ৰশ্ন উদয় হয়, বা এই প্ৰশ্নটোৰ উত্তৰ হয়তো আমি বহুতেই নাজানো। কিন্তু চাইণ্টিফিকেলি এই প্ৰশ্নকেইটাৰ উত্তৰ হৈছে এইটোৱেই যে আচলতে প্ৰত্যেকটো বস্তুৰ যেতিয়া চাইণ্টিফিকেলি বৈজ্ঞানিকসকলে আচলতে তাৰ প্ৰশ্নৰ উত্তৰ সন্ধান কৰিছিল, এই এনেধৰণেই মানে আচলতে ইয়াৰ উত্তৰবিলাক দিয়া আছে। ইয়াৰ কোনো মানে এনেকুৱা নহয় যে কিবা মানে লজিক আছে, কিবা আছে, কিন্তু আচলতে কথাটো এনেধৰণৰ হয়। তো মই আপোনালোকক জাষ্ট সৰু এটা ভিডিঅ' বা আজি মই অলপ বেলেগ ধৰণে এনেই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।